আসলতে মানে কালি মাছ ধরছো আমি কি কমিতে আর কবার লাগা নাই। মই কালি পুৱাই ৰাতি 3টামান বজাত ইয়াৰ পৰা গুচি গৈছোঁ বজাৰত মাছ বিক্ৰী কৰবা। আহি পেলাই আজি মোটামুটি ধৰক 7টামান বজাত আহিছোঁ আমি। আহোঁতে মই ইয়াতে আহিছোঁ, আহি কিনে চাইছোঁ মাছগিলা কিনে মৰি আছে। তাৰপিছত মই আৰু ভাবিলোঁ কিবা হৈছে। হোৱাৰ পিছত আৰু মটৰ চটৰ চব গোটেইখিনি আমি লগাইছোঁ। লগাই পেলাই তাতে আৰু ঘৰত বাহাত গৈছোঁ। যাই পেলাই আপোনাৰ এই মোৰ বৰডেকা এটা আছিল, সি তাতে আহিছে চাবৰ কাৰণে। সেই খৈলা বস্তা যি আছে সেই বস্তাকেইটা তাৰমানে টানত তুলি থৈছোঁ আমি। টানত তুলি থোৱাৰ পিছত সি মোৰ বৰডেকাটো গোটেই চাৰিওফালে ঘূৰি আছে। ঘূৰি থকাৰ পিছত কিবা এটা বটলমান পাইছে, সেই বটলটো উঠাইছে। উঠাই চাই পেলাই বটলৰ ভিতৰত কিবা বিষ থকা বুলি পাইছোঁ আমি। এইখিনিয়ে আমাৰ মোটামুটি ধৰক 10 লাখ টকাৰ ওপৰত হ'ব। এতিয়া কি সৰ্থেবাৰী আৰক্ষী থানাত আপোনালোকে যোগাযোগ কৰিছে? সৰ্থেবাৰী আৰক্ষী থানাত আমি কিবা এজাহাৰ দিছোঁ। এতিয়ালৈকে আমাৰ প্ৰশাসনে আহিছে, এতিয়া আৰু তদন্ত কৰিব। তদন্ত কৰি মানুহকেইটাক ধৰিব লাগিব কোনে দিছে। আচলতে ইয়াতে কোনোবা বিষ দিছে। আজি কেইবা বছৰৰ ভিতৰত আহোম মোৰ পৰা বস্তুটো লৈ আছে, হয়, এনেকুৱা কথা হোৱা নাছিল। কিন্তু আজি অকস্মাতে কি হ'ল, কাৰণ আহোম বিষখিনি পাইছোঁ, মই থানাত জমা দিছোঁ। কি বিচাৰে আপুনি এতিয়া? এতিয়া প্ৰশাসনৰ পৰাই হওক বা চৰকাৰৰ পৰা এই গৰীবকেইটাক অলপ উদ্ধাৰ কৰিব পাৰিলে মনটো ভাল লাগিল হয়। আহোঁতো খাটি মানুহ। কিমান বিঘাৰ পুখুৰী আছিল খালটো? পুখুৰী আপোনাৰ 10 বিঘা 3টা আছে। কেইটা বিষ দিছে? বিষ 3টাত দিছে আপোনাৰ 11টা টেমা দিছে। 11টা টেমা? 11টা পাইছোঁ। এতিয়া কিমান টকাৰ আপোনাৰ ক্ষতি হৈছে? ক্ষতি মোটামুটি আপোনাৰ 10 লাখমান টকা যাব। ইটান গম নাপায়, আপোনাৰ খালৰ তলত মাছবিলাক পানীৰ তলত পৰিছে। কালিয়ে গম পাব আপোনাৰ ভাহি উঠিব চব মাছগিলা। আজি ভাহি নুঠে, কালি পুৱাই ভাহি উঠিব চব। আপুনি কাৰোবাক সন্দেহ কৰিছে নেকি? নাই, সন্দেহ কৰা ইমান মানুহ নাই। কি বিচাৰে এতিয়া প্ৰশাসনৰ পৰা, কি বিচাৰে আপুনি? প্ৰশাসনৰ পৰা বিচাৰি আছোঁ যে বস্তুখিনি মোক বাহিৰ কৰি দিয়ে তদন্ত কৰি।